নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব। যেতিয়া মই নতুন ভিডিঅ' বনাম আপোনালোকৰ ওচৰত তেতিয়া নটিফিকেশ্যনটো আহি যাব। এইটো ভিডিঅ'ত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ সমগ্ৰ শিক্ষা অভিযানৰ অধীনত এটা চাকৰি ওলাইছে আৰু সেই চাকৰিটো হৈছে অনুবাদকৰ পদ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, সকলো ডিটেইলছ মই আপোনালোকক দেখাই যাম। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে এটা পোষ্ট আছে, এজ লিমিট কৈছে নট লেছ দেন 18 years of age, 18 বছৰ আৰু নট more than 62 years of age as of 01/01/2024। 18 বছৰৰ পৰা 62 yearsৰ ভিতৰত আপোনালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু ইয়াত যোনটো পে স্কেল কৈছে 14,000 বা 49,000 দিব প্লাছ গ্ৰেড পে 8,700। কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ্ছ ডিগ্ৰী ইন লিটাৰেচাৰ অফ ছাবজেক্ট বড়ো, proven experience in expertise in translation and adaptation আৰু must be computer literate। আপোনালোকে এই পোষ্টটোৰ কাৰণে যোনটো এপ্লাই কৰা প্ৰচেছ হ'ব সেইটো অনলাইন হ'ব আৰু মই দেখাই দিছোঁ আপোনালোকৰ ৱেবছাইটটো। হৈছে ৱেবছাইট হয় য'ত গৈ পেলাই আপোনালোকে অনলাইন এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব লাগিব। ৰিক্ৰুটমেণ্ট ssa.assam.gov.in এইটো ইয়াতে গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু তাৰপিছতে আপোনালোকে নিজৰ ইমেইল আৰু ফোন নম্বৰ এনেকৈ দিব লাগিব। দি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে OTPটো আহিব, তাৰপিছতে আপোনালোকে লগ ইন কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব পাৰিব। বা যদি অলৰেডি আপোনালোকে আগতে ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা আছে তেতিয়াহ'লে চিধা আপোনালোকে ডাইৰেক্ট লগ ইন কৰিব পাৰিব ইয়াত গৈ পেলাই। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন যোনখন 12 তাৰিখে ওলাইছিলে। ইয়াতে এইখিনি মেনশ্যন আছে যোনখিনি মই অলৰেডি কৈছোঁ। বড়ো ট্ৰান্সলেটৰৰ কাৰণে এটা পোষ্ট আছে আৰু এইটো পে স্কেলটোৰ কথা কৈছে। এইখিনি এবাৰ পঢ়ি ল'ব, ইম্পৰ্টেণ্ট পইণ্টছখিনি দিয়া আছে। এইখন যোনখন অফিচিয়েল নটিফিকেশ্যনখন আহিছে এইখন আপোনালোকে এবাৰ ভালকৈ পঢ়ি ল'ব সকলো ডিটেইলছৰ কাৰণে। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আৰু অনলাইন এপ্লিকেশ্যন প্ৰচেছটো যোনটো হ'ব সেইটো 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। 18 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এইটো এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে আপোনালোকে একো এপ্লিকেশ্যন ফিজ বা পৰীক্ষা দিব নালাগে। এইটো ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব ইণ্টাৰভিউ বেচিছত। চ' আপোনালোকে যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ' জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈ যেতিয়া মই ইনফৰ্মেটিভ ভিডিঅ'সমূহ দি থাকিম আপোনালোকৰ ওচৰত ৰেগুলাৰ আপডেট আহিব। এটা নতুন ভিডিঅ' লৈ লগ পাম। ধন্যবাদ।